অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে দলীয় নমিনেশ্যন আজি আমাৰ চামৰালী গাঁও পঞ্চায়তৰ স্থায়ী সভাপতি আখিল আলী বৰভূঞা চাহাবৰ হাতত আমি সদল বলে আহি এপি মেম্বাৰৰ পৰা আৰম্ভ কৰি সকলো ৱাৰ্ডৰ সদস্যলৈকে আমি নমিনেশ্যন দাখিল কৰোঁ। আশা কৰোঁ চামৰালী পঞ্চায়তত যে কংগ্ৰেছৰ এটা জোৱাৰ আছে সেইটো আজি প্ৰতিফলিত হৈছে। এপি মেম্বাৰৰ পৰা বৰ্তমানলৈকে 3জনে দলীয় নমিনেশ্যন দিয়া আমি বিশেষ দেখা পাইছোঁ। মোৰ মিছেছ ৰেশমা বেগম চৌধুৰী, পূৰ্বতে তেওঁ চামৰালী পঞ্চায়তৰ এপি মেম্বাৰ আছিলে। আমাৰ ছালে আহমেদ, তেওঁ বৰ্তমান আজি নমিনেশ্যন দাখিল কৰিছে। আৰু প্ৰাক্তন সভাপতিৰ বোৱাৰী ছোৱালী ৰুজামিন ফিৰদৌছ, 3জনে এপি মেম্বাৰত দাখিল কৰিছে। যিজনে পাব, যিজনক আমাৰ হাইকমাণ্ডে চিলেক্ট কৰিব, সেইজনৰ লগতে আমি দলীয় সকলো কৰ্মকৰ্তা লগ হৈ আমি চামৰালী পঞ্চায়তত এইবাৰ কংগ্ৰেছৰ